কৃষ্ণ জয়গুৰু শংকৰ। আমি সৰুকালৰ পৰাই আজি পৰ্যন্ত আমি আমাৰ অসমীয়া সমাজৰ বয়োজ্যেষ্ঠ যিসকল লোক তেওঁলোকৰ মুখত শুনি আহিছোঁ, হয়তো আপোনালোকেও শুনিছে। কিমান সঁচা কিমান মিছা আমি নাজানো, বা কিমান সত্য কিমান অসত্য হেনো নাজানো, কিন্তু যিহেতু আমি সৰুৰ পৰাই শুনি আহিছোঁ, আমাৰ ককা দেউতা, আমাৰ দেউতা আইতা তেখেতলোকে আমাক কয়, বা আপোনালোকেও যদি শুনিছে আমাক জনাব। এতিয়া তেওঁলোকে কয় যে এটি বৰসভা, অৰ্থাৎ আমাৰ গাঁও অঞ্চলৰ বিশেষকৈ অসমীয়া সমাজৰ কথা কৈছোঁ, আমি নামঘৰ আৰু সত্ৰকেন্দ্ৰিক যিসকল অসমীয়া সমাজ তেওঁলোকৰ কথাহে কৈছোঁ, নামঘৰ কেন্দ্ৰিক আৰু সত্ৰ কেন্দ্ৰিক, যে নামঘৰ আৰু সত্ৰৰ লগত জড়িত থকা যিসকল আমাৰ অসমীয়া লোক, সেই অসমীয়া লোকসকলৰ গাঁওবিলাকত কি হয়, বছৰেকৰ মূৰত গোটেই গাঁৱৰ লোকসকল একত্ৰিত হৈ লগতে কাষৰীয়া অন্যান্য গাঁৱৰ লোকসকলক নিমন্ত্ৰণ কৰি এভাগী নাম সেৱা আয়োজন কৰে বছৰেকৰ মূৰত ৰাজহুৱা নামঘৰত। আৰু সেই অনুষ্ঠানভাগ ব্যয়বহুলভাৱে আয়োজন কৰে, বহলভাৱে আয়োজন কৰে, সেইকাৰণে বৰসভা বুলি কোৱা হয়। এতিয়া আমাৰ বয়োজ্যেষ্ঠসকলে বিশেষকৈ নামঘৰ কেন্দ্ৰিক সত্ৰ কেন্দ্ৰিক আমাৰ অসমীয়া সমাজৰ লগত জড়িত থকা বা অসমীয়া সমাজৰ বয়োজ্যেষ্ঠ লোকসকলে আমাক কোৱা আমি সৰুৰ পৰাই শুনিবলৈ পাইছোঁ যে সাতোটি বৰসভাৰ যি তত্ত্ব বা মহত্ব, এই মহত্ব জড়িত হৈ থাকে এভাগ ভাওনাত। আৰু তেনে সাতোটি ভাওনা মানে 7 ভাগ ভাওনাৰ মহত্ব জড়িত হৈ থাকে এভাগ ৰাসত। বৰ্তমান আমি যি শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আয়োজন কৰিছোঁ, তেনেধৰণৰ ৰাসত 7টি বা 7 ভাগ ভাওনাৰ মহত্ব জড়িত হৈ থাকে। আমি আকৌ কৈছোঁ যে 7 ভাগ বৰসভাৰ মহত্ব জড়িত হৈ থাকে এখন ভাওনাত, আৰু তেনে 7 ভাগ ভাওনা মহত্ব জড়িত হৈ থাকে এভাগ ৰাসত, শ্ৰী শ্ৰী ৰাস মহোৎসৱত, শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত জড়িত হৈ থাকে। যদি সেই কথা সত্য হয়, তেনেহ'লে আমি এটা কথা আচৰিত পাইছোঁ যে আমাৰ এই ৰাস মহোৎসৱ ভাগ আমাৰ যিসকল কমিটি বা আমাৰ যিসকল কমিটিয়ে আয়োজন কৰে, তেওঁলোকে কি কৰে বা আয়োজক সমিতিয়ে এই ৰাস মহোৎসৱ ভাগ উদ্বোধন কৰিবৰ বাবে যিগৰাকীক অতিথিক আমন্ত্ৰণ কৰে, আমি সকলোকে কোৱা নাই, কিন্তু অধিক সংখ্যক উদ্বোধক মানে এই অতিথিগৰাকীয়ে কি কৰে, জাতীয় সাজপাৰ পিন্ধি নাহে। ইয়াৰ কাৰণ কি আমি বুজিব পৰা নাই। সেইবাবে আমি এই ভিডিঅ'টি আগবঢ়াইছোঁ আপোনালোকলৈ, আপোনালোকে ইয়াৰ মতামত ব্যক্ত কৰিব পাৰিব। এতিয়া ৰাস ভাগৰ উদ্বোধন কৰিবলৈ অহা যিসকল মহান ব্যক্তি, তেওঁলোকে জাতীয় সাজপাৰ পিন্ধি আহিবলৈ সংকোচ বোধে কৰে নে লাজে কৰে আমি নাজানো, কিন্তু আমি যি দেখিছোঁ জোতা চেণ্ডেল পিন্ধি, আপুনি লং পেণ্ট পাইজামা পিন্ধি তেনেধৰণে আহে। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ, আমাৰ বৰসভাতে হওক, নামঘৰৰ ভাওনাতে হওক, সেইসমূহত অংশগ্ৰহণ কৰিবলৈ অহা যিসকল ব্যক্তি, তেওঁলোকে কিন্তু জাতীয় সাজপাৰ পৰিধান কৰি আহে। সম্পূৰ্ণ আধ্যাত্মিকতা যি আচৰণ, সেই আচৰণ আমি তাত দেখিবলৈ পাওঁ বা আপোনালোকেও দেখিবলৈ পাইছে। এতিয়া 7 ভাগ বৰসভাৰ মহত্ব জড়িত হৈ থাকে এভাগ ভাওনাত, তেনে 7 ভাগ ভাওনাৰ মানে সেইটো হিচাপ কৰিলে চিন্তা কৰকচোন, তেনে 7 ভাগ ভাওনাৰ মহত্ব জড়িত হৈ থাকে এভাগ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত। যদি সেয়াই সত্য হয়, তেনেহ'লে আধ্যাত্মিক জ্ঞানৰ লগত বা সম্পূৰ্ণ আধ্যাত্মিকতাৰ লগত জড়িত থকা এভাগ ৰাস মহোৎসৱক উদ্বোধন কৰিবলৈ আহোঁতে উদ্বোধক ব্যক্তিগৰাকী বা এই মহান অতিথিগৰাকীয়ে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি অহাটো আমি ভাবোঁ একেবাৰে বাঞ্ছনীয় বা আহিব লাগে। তেওঁ লাগিলে ৰাজনৈতিকবিদে হওক, তেওঁ লাগিলে কোনোবা মন্ত্ৰী আমোলা বিষয়া বা আমাৰ সাধাৰণ ব্যক্তিয়ে হওক, নিজৰ জাতীয় সাজপাৰযোৰ পৰিধান কৰি আহিব লাগে। কাৰণ
আমি যেতিয়া ৰাস আৰম্ভ কৰোঁ, আমি সৰুৰ পৰা ৰাস কৰি অহা, আমি নিজেও কৃষ্ণ ভাও দিছোঁ, বলুবদ্ধ ভাও দিছোঁ, নানা আমি ৰাসত ভাও পৰিৱেশন কৰিছোঁ। তেতিয়া আমাৰ ধুনীয়াকৈ মনত আছে বা এতিয়াও আমি দেখিছোঁ। ৰাসৰ ভৰসা যিদিনা হয়, সেইদিনাৰ পৰাই কি হয়, আমাৰ ভাৱৰীয়াসকলে বা ৰাসৰ লগত জড়িত থকা যিসকল ব্যক্তি তেওঁলোকে কি কৰে, সম্পূৰ্ণ নিৰামিষ খাদ্য খায়। আনকি বহু লোকে আমি জনাত আমিতো তেলো নাখাইছিলোঁ, আমি বইল খাইছিলোঁ, বইল খাদ্য আমি খাইছিলোঁ। গতিকে এনে এভাগ মহত্বপূৰ্ণ বা এনে এভাগ আধ্যাত্মিকতাপূৰ্ণ অনুষ্ঠান, যাক ৰাস শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ বুলি কোৱা হয়, এই ৰাস ভাগৰ যি মূল আৰম্ভণি, সেই আৰম্ভণি হৈছে উদ্বোধকগৰাকীয়ে বা উদ্বোধকগৰাকীয়ে উদ্বোধন কৰি প্ৰথম আৰম্ভণি কৰে। প্ৰথম আৰম্ভণি কৰা ব্যক্তিগৰাকীয়ে বা মহান অতিথিগৰাকীয়ে নিশ্চয় জাতীয় সাজপাৰ পিন্ধি অহাটো প্ৰয়োজন। যিহেতু তেওঁ যিয়ে নহওক কিয়, তেওঁ এগৰাকী অসমীয়া, তেওঁৰ এগৰাকী সনাতন ধৰ্মই লোক। যদি অসমীয়া নহয় বা সনাতন ধৰ্মৰ লোক নহয়, তেতিয়া আমি ক'বলৈ নাযাওঁ। এই কথাটো কিয় হৈছে আমি বুজি পোৱা নাই, নে অতিথিসকলৰে দোষ? আমি একাংশ বুলি কৈছোঁ, সকলো যে একে তাক আমি ক'বলৈ যোৱা নাই দেই, ভুল নুবুজিব। একাংশ, সকলো নহয়। বহু ব্যক্তি আছে নিজৰ জাতীয় সাজপাৰ পিন্ধিয়ে এনেধৰণৰ কৰ্ম আঁচনিবিলাক গ্ৰহণ কৰে। নে আমাৰ সমিতিসমূহে দোষ, নে ব্যক্তিগৰাকীয়ে দোষ, আমি নাজানো। নে ইয়াৰ লগত কিবা জড়িত আছে, আমি তাকো ক'ত দুৰ্বলতা সোমাই আছে, নে ক'ত ভুল হৈ আছে আমি বুজি পোৱা নাই। নে আমিহে চিন্তা কৰাটো ভুল হৈছে নেকি, তাকো আমি নাজানো। নে আমাৰ বিবেক বুদ্ধিয়ে ঢুকি পোৱাত আমাৰ কিবা গণ্ডগোল হৈছে নেকি, আমি বুজি পোৱা নাই নেকি। নিশ্চয় যদি ভাওনা, বৰসভা এইসমূহৰ বিষয়ববীয়াসকলে যদি বা বিষয়ববীয়া সমস্তই জাতীয় সাজপাৰ পৰিধান কৰিব পাৰে, তেনে এই মহাৰাস ভাগ, এই ৰাস মহোৎসৱ ভাগ উদ্বোধকগৰাকীয়ে উদ্বোধন কৰিব সময়ত কিয় জাতীয় সাজপাৰ পৰিধান কৰিব নোৱাৰে, ইয়াৰ কাৰণ কি আমি বুজি পোৱা নাই। আশা কৰিছোঁ আপোনালোকে নিজৰ মত প্ৰকাশ কৰিব। কাৰণ আমাৰ অসমীয়া সাহিত্য সংস্কৃতি বৰ্তমান মৰিশালীলৈ গতি কৰা লেখীয়া হৈছে, মৰিশালীলৈ ধাৱমান হৈছে। কিন্তু সময় থাকোঁতে যদি আমি আমাৰ নিজৰ ভুলসমূহ, যদিহে ভুল হৈছে নহৈছে আমি নাজানো, যদি ভুল হৈছে বুলি ভাবে, তাক আমি শুধৰণি কৰাটো অতিকৈ প্ৰয়োজন বুলি ভাবিছোঁ। এতিয়াও সময় শেষ হৈ যোৱা নাই। গতিকে কোনো আক্ষেপ নকৰিব, কোনো আমাক বেয়া নাপাব। আমি কোনো নিৰ্দিষ্ট ব্যক্তিক, কোনো নিৰ্দিষ্ট কমিটিক বা কোনো এখন নিৰ্দিষ্ট গাঁৱক বা সমাজক আমি উদ্দেশ্য কৰি ভিডিঅ'টি প্ৰস্তুত কৰা নাই। আমি যিসমূহ ৰাস আমি বৰ্তমান উপভোগ কৰিছোঁ, অধিক সংখ্যক ৰাসতে কিন্তু এনেধৰণৰ আচৰণ দেখিবলৈ পোৱা গৈছে। উদ্বোধকগৰাকীয়ে সম্পূৰ্ণ লং পেণ্ট, জোতা বা পাইজামা এনেকুৱা ধৰণৰ ড্ৰেছবিলাক সাজপাৰ পৰিধান কৰি তেওঁলোকে মহাৰাস ভাগ বা ৰাস মহোৎসৱক উদ্বোধন কৰা আমি দেখিবলৈ পাইছোঁ। আমি ভাবিছোঁ জাতীয় সাজপাৰ পিন্ধি ল'লে নিশ্চয় সকলো উপকাৰ হ'ব আৰু আমাৰ উঠি অহা প্ৰজন্ময়ো তাৰ পৰা কিবা এটা বুজিব পাৰিব। নহ'লে কোন দিশে গতি কৰিব আমাৰ সংস্কৃতি, তাৰ প্ৰতি আমাৰ সন্দেহ আছে। আৰু যাই হওক, আমি এই দুষাৰ দাঙি ধৰোঁতে যদি কিবা ভুল হৈছে বা আমাৰ বাক্যত কিবা কঠিনতা প্ৰকাশ পাইছে, তাৰ বাবে আপোনালোকৰ দাসৰো দাগ বুলি আমাক মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।